সামৰণি পৰি আহিছে। বাকী মাথো দুৰ্যোধনক শেষ কৰিব পাৰিলেই আমাৰ কৰ্তব্য শেষ হৈ উঠিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহা আগতেই দুৰ্যোধনক কিবা এটা কৰিব লাগিব। শল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা দুৰ্যোধনৰ পৰম ভক্ত। দাদা তীৰ্থৰ পৰা ঘূৰি অহা আগতেই তাক কিবা কৰিব লাগিব। নহয় তাৰ আগে শকুনিক কিবা কৰিব লাগিব। নহ'লে হয়তো মামা, আজি আমাৰ পৰম সৌভাগ্য নাৰায়ণৰ আগতে ওলালোহি। প্ৰণাম প্ৰণাম প্ৰভু প্ৰণাম। আহা মামা, মই তোমাৰ কথাকেই ভাবি আছিলো। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজত মোৰ কথা ভাবিছিলা? মাজতে মামা। তেন্তে আমাৰো চাউল উকলি। কিয় মামা? অতদিন ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখিহে আমি চকুত নপৰিছিল। এতিয়া যদুপতিয়ে সেইবোৰ শেষ কৰি সৰু সুৰা তৰাৰ লেখত পৰিলেহি। আমিতো পপীয়া তৰা, আমাকতো তুমি খহাবাই। মামা, যদুপতি তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, তোমাক এটি কথা সুধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। মামা, যদুপতি এই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পৰাজয় হ'লে ভাল পোৱা? পৰাজয় হ'বলৈ আৰু বাকী নাই যদুপতি। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে নিশ্চয় নিজেই জানে। মামা, যদুপতি তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। যদুপতি স্বৰ্ণময় লংকা চাই কৰিছিল ৰাজভাটা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰত ভূমিত শ্মশানত পৰিণত কৰিলা ৰাজমাতুৰ তুমি শকুনি। হে যদুপতি মামা, মোৰ ধন্যবাদ তুমি কৰিবাগ্ৰহ। নুবুজিলো মামা। অতি সহজ যদুপতি, অতি সহজ। পৰশেবী শকুনিক দুৰ্যোধনৰ অন্নলে পালিত দৰিদ্ৰ শকুনিক প্ৰবংশ প্ৰতাৰক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰতৰ সকলো যুদ্ধ সকলো কলংক পেলাই দি অগতে জগতৰ প্ৰতি ভগৱান কৃষ্ণই এতিয়া আমাক দুখৰ হাত সাৰিব পাৰিছে। এয়া শকুনি কিন্তু সামান্য শকুনি নহয় যদুপতি। তাৰ জীৱন ধন্য আৰু তাৰ জনমো ধন্য। সেই জীৱনৰ গৰাকী তুমি যদুপতি। মোৰ ধন্যবাদ তুমি কৰিবাগ্ৰহ। মামা, তুমি আমাক ভুল বুজিছা। সদায় ভুল কৰি ভুলতে আমি অভ্যস্ত হলো। এতিয়া সেই সময়ত সেই ভুল নাভাগে যদুপতি, নাভাগে। মামা, তোমাৰ আৰু আমাৰ উদ্দেশ্য একে নহয় যদুপতি। তোমাৰ উদ্দেশ্য ইয়াত ধ্বংস, প্ৰতিশোধ, কিন্তু মোৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय दुष्कृतां
धर्म संस्कार परार्था